যোৰহাটৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত সৰ্ববাইবন্ধা পূজা মন্দিৰৰ যোৱা বছৰৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা অঞ্চলত নতুন নতুন লেখক লেখিকাৰ জন্ম দিয়াৰ উদ্দেশ্যে অসমীয়া সাহিত্য জগতলৈ অলপ হ'লেও অৱদান আগবঢ়াবলৈ এখনি প্ৰাচী পত্ৰিকা ছপা আৰু ডিজিটেল মাধ্যমৰ প্ৰতি মাহে নিয়মীয়াকৈ উলিয়াই আহিছে। দ্বিতীয় বছৰৰ দ্বিতীয় সংখ্যাটো সৰ্ববাইবন্ধা পূজা মন্দিৰৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে ৰাজ্যলৈ মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ দুবাৰকৈ গ্ৰীণছ বুক অফ ৰেকৰ্ড হোল্ডাৰ প্ৰফেচনেল বক্সাৰ অসম গৌৰৱ শ্ৰী অভিজিত বৰুৱাই। সৰ্ববাইবন্ধা পূজা মন্দিৰৰ সভাপতি ডক্টৰ শ্যামল প্ৰসাদ বৰুৱাই সভাপতিত্ব কৰা আৰু প্ৰাক্তন বেডমিণ্টন খেলুৱৈ ক্ৰীড়া সংগঠক তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে আধৰা উন্মোচনী অনুষ্ঠানটি উন্মোচক শ্ৰী অভিজিত বৰুৱাই অসমৰ ভিতৰতে সৰ্ববাইবন্ধা পূজা মন্দিৰৰ এক সুনাম আছে বুলি উল্লেখ কৰি প্ৰশংসা কৰাৰ লগতে শ্ৰী বৰুৱাৰ এই মন্দিৰত বহুতো ৰীতি নীতিৰ মাজেৰে পূজা অৰ্চনা কৰি অহাৰ কথা উল্লেখ কৰে। সভাত মন্দিৰৰ জ্যেষ্ঠ সদস্য জিতেন্দ্ৰনাথ বৰুৱা, প্ৰশান্ত প্ৰসাদ বৰুৱা, ডক্টৰ শ্যামল প্ৰসাদ বৰুৱাই বক্তব্য ৰাখে। প্ৰথমে ধন্যবাদ জনাইছোঁ যে সৰ্ববাইবন্ধা পূজা মন্দিৰ বুলি অসমত এটা বিশেষ নাম আছে আৰু তেওঁলোকৰ যি পাৰম্পৰিক পূজাৰ পদ্ধতি সেইটো গোটেই আদৰণীয় আৰু খুব এটা প্ৰশংসনীয় কথা যে তেওঁলোকৰ যি এটা কাম কৰাৰ যিটো পদ্ধতি সঁচাকৈ এইটো শলাগ ল'বলগীয়া। আজি এটা খুব ভাল অনুষ্ঠানত আহিলোঁ, নিজকে সৌভাগ্যৱান হৈছোঁ। প্ৰজ্ঞান নামে তেওঁলোকে এটা আলোচনা যিখিনি 8টা খণ্ডত উলিয়াইছে আৰু ইয়াৰ মাধ্যমেদি নৱপ্ৰজন্ম তথা যুৱ প্ৰজন্ম অসমীয়া জাতিৰ কাৰণে তেওঁলোকে যথেষ্ট কাম কৰি আছে আৰু বিশেষকৈ পবিত্ৰতা বৰুৱা দাস আছে আৰু এই কমিটিখনে যাতে খুব ভাল কাম কৰে। তেওঁলোকৰ বিভিন্ন শিতানত কাম কৰিছে, অকল এয়াই নহয়, অকল লিখা মেলা ক্ষেত্ৰত যে কাম কৰিছে এনেকুৱা নহয়, বিভিন্ন ক্ষেত্ৰত আপুনি দেখিব বিহু সংস্কৃতি হওক, সাহিত্য হওক বা সত্য নৃত্যৰ ওপৰত কাম কৰি আছে, বিহুৰ ওপৰত কাম কৰিছে, বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। গতিকে মই আশা ৰাখোঁ যে এই জ্যেষ্ঠকেইজনে যিটো বাৰ্তা দিছে নৱপ্ৰজন্ম ল'ব লাগে আৰু ইয়াৰ পৰা যাতে আমাৰ জাতিৰ যে টনকিয়াল হ'ব, অসমীয়া জাতি এইখিনি কৰ্মৰ মাধ্যমে যে অসমীয়া জাতিৰ যে যথেষ্ট প্ৰভাৱ পৰিব আৰু জাতীয় বান্ধোনটোক ঐক্যতা কৰি অহাত সহায় কৰিব। কাৰণ ইয়াৰ মাধ্যমেদি বহুতখিনি আৰু কৰিবলগীয়া আছে আৰু মই তেওঁলোকক আহ্বান জনাইছোঁ যাতে তেওঁলোকে যাতে আৰু কাম কৰি যাওক আৰু আমি অনুপ্ৰেৰণা দিম আৰু আমি লগত আছোঁ সদায় আৰু এই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা বিকিনি অকৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।